নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। অসমৰ ৰাজনীতি এই মুহূৰ্তত ভয়ংকৰভাৱে উত্তপ্ত হৈ পৰিছে। এটা বিস্ফোৰক অভিযোগে কঁপাই তুলিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক লৈ ডাঙৰ প্ৰশ্ন। তিনিটা মুছলমান দেশৰ পাছপৰ্টৰ অভিযোগ, নাগৰিকত্বৰ বিতৰ্ক আৰু বিদেশত সম্পত্তি থকা বুলি দাবী জনোৱা হৈছে। এই সকলোবোৰ অভিযোগে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ আলোড়ন সৃষ্টি কৰিছে। এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এজন ৰাষ্ট্ৰীয় নেতা পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। তেওঁৰ বক্তব্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত আছে তিনিটা বিদেশী পাছপৰ্ট আৰু সেই দুখন দেশে হৈছে মুছলমান সংখ্যাগৰিষ্ঠ দেশ। এই দাবীয়ে সৰ্বপ্ৰথমে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। তাৰ পিছত এই ৰাজনৈতিক ইছ্যু হিচাপে ৰূপ লয়। এই অভিযোগৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে। এই অভিযোগত কিমান সত্য? যদি সত্য হয় তেন্তে এইটো ভাৰতৰ আইনৰ উলংঘন নে? কিয় এই বিষয়টো এতিয়া উত্থাপন কৰা হৈছে? ইয়াৰ পিছত ৰাজনৈতিক উদ্দেশ্য আছে নেকি? বিশেষকৈ এই বিষয়টো আৰু বেছি সংবেদনশীল হৈ পৰিছে কাৰণ মুখ্যমন্ত্ৰীক বহু সময়ত মুছলমান ৰাজনীতিৰ প্ৰসংগত উল্লেখ কৰা হয়। এইখিনিতে আমি আলোচনা কৰোঁ ভাৰতৰ নাগৰিকত্ব আইনৰ বিষয়ে। ভাৰতৰ ডুৱেল চিটিজেনশ্বিপ অনুমোদিত নহয়, মানে এজন ব্যক্তি একেলগে দুখন দেশৰ নাগৰিক হ'ব নোৱাৰে। যদি কাকো দুখন দেশৰ নাগৰিকত্ব থকা দেখা যায় তেন্তে সেইটো আইনী সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু চৰকাৰী তদন্ত আৰম্ভ হ'ব পাৰে। কিন্তু এইটো মনত ৰাখিব লাগিব যে এতিয়ালৈকে এই অভিযোগৰ কোনো অফিচিয়েলি প্ৰমাণ প্ৰকাশ পোৱা নাই। এই অভিযোগৰ পিছতেই আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অভিযোগ মতে যি নেতা মুছলমানক লৈ ৰাজনীতি কৰে তেওঁৰ পৰিয়ালত এনে বিষয় কিয়? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ট্ৰেণ্ডিং।